এয়া আলিয়াই লিগাঙৰ কাৰণে আমাৰ প্ৰস্তুতি চলি আছে আৰু এটা নতুন চাংঘৰৰ ওপৰত আছো মানে আমাৰ যিখন নতুন গাঁও সেই নতুন গাঁওখনত মুৰং ঘৰ বনোৱা হৈছে চাব পাৰে আপোনালোকে প্ৰায় 90% কাম শেষ হলে বুলি ক'ব লাগিব আৰু সকলো ৰাইজে কাম লাগি আছে ধুমধামেৰে চাংঘৰটোৰ মাজত যিটো চৌকা থাকে সেই চৌকাটো কি বুলি কয় খুৰী মেৰাম 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 এটা মানে তাকে বনাইছো আৰু ইয়াৰ ওপৰত মাটি বৰুৱা হ'ব মাটি আৰু আমাৰ ঘৰৰ পৰা চাহ লৈ আহিছিলো এতিয়া চাহ দিম সকলোকে আৰু যোনে যিমান যি পাৰে আহিছে আৰু সহায় সহায় অলপ কৰিছে সকলোৱে মিলি লিগাঙৰ প্ৰস্তুতি চলি আছে এতিয়া আমি এটা এনেই ৰেষ্ট হাউচ এটা ইয়াতে বনাই লৈছো তাৰপিছত লিগাঙৰ ঘৰবিলাক যিটো আমাৰ নিয়ম নীতিৰ ঘৰ আছে সেইবিলাক বনাবলৈ আছেই মৰমত কৰি পিনি দিছে আমাৰ ঘৰটো সৰুটোহে আৰু ঘৰৰ একেবাৰে সন্মুখতে আৰু ওচৰতে কি মজা যাবৰ কাই লাগি আছে ন বনাই আছো আৰু টিংটো টিং লগাব লাগিবতো বৰ্তমান মানে নহ'লে আকৌ লিগাংটো কেনেকা কেইবা কৰিব হয়তো লিগাঙত টিংটো বান্ধিলেহে ভাল হ'ব এয়া এতিয়া টিংটো বান্ধি থকা হৈছে এতিয়া টিংটো ওপৰত উঠাই দিয়া হ'ব তাৰপিছত আৰু কামটো লাহেকে শেষে হ'ব 6-7 বছৰ মানৰ পাছত চাগে আজি বাঁহৰ কাম কৰিছো আগতে বহুত কৰিছিলো কাম মানে যিকোনো কামেই জানোৱে বাৰু অলপ চলপ কিন্তু আজিকালি প্ৰায় কৰাই নহয় কামবোৰ আৰু এয়া এতিয়া মই বাঁহটো ফালি আছো চাংঘৰৰ ওপৰত দিবৰ কাৰণে কেলে ন মোক পৰিবলে মাজত আৰু এটা দিন আছে আজি ভিতৰতে মানে গোটেইখিনি কাম শেষ কৰিম বুলি ভবা হৈছে আৰু তাৰপিছতে এইফালে টিংটো বান্ধি আছে টিংটো আজি উঠাই দিম বুলি ভাবিছো মানে টকপাতটো লগোৱা নহ'ল আৰু টকপাত লগালে আকৌ অহা বছৰ আকৌ উৰি যাব কিবা কিবি হৈ যাব নাইকিয়া হৈ যাব ফুটা হৈ যাব ফাটি যাব সেইটো কাৰণে টিঙে 1 নম্বৰ উত্তম বুলি ভাবিছো আৰু বাঁহ ফালি ফালি এনেকে ধুনীয়াকে লগোৱা হৈ গ'ল আৰু অকণমান বাকী আছে 2-3ডাল বাঁহ লগাই দিলে হৈ যাব আৰু যিটো চৌকা মেৰাম সেইটো এতিয়া মাটি ভৰাই থকা হৈছে ইয়াতে সম্পূৰ্ণকে মাটি ভৰাই দিয়া হ'ব আৰু ধুনীয়াকে এটা চৌকা বনাই দিয়া হ'ব ইয়াত ঐ ৰমিয় তোমাৰ কিমান বছৰ হ'ল 6 বছৰ হয় নেকি 1 বছৰে হৈছে চাগে আহি গ'ল ঐ গুচি দে আঁতৰি দিয়ক টিং আহি গ'ল ঐ ধৰি দিবিয়া তই ভিতৰত মোবাইলডালনো কেলে লৈ ফুৰো বাৰু ক'ত থবি মোবাইলটো এতিয়া লগে ভাগে কৰা তাক কৈছে উঠি গ'ল কাম শেষ হোৱাই নাই কাম কৰি আছে এতিয়াও আৰু অকমান কাম বাকী আছে বাৰু তাৰপিছত মই ঘৰলৈ গুচি আহিলো কাৰণ মোৰ মানে ঢেৰ গাল কাম হয় একেবাৰে খুচু মুচু পৰি আছে শেষ কৰিব পৰা নাই মানে বেলুন দুইজনে বেলুন খেলি আছে এইফালে বেলুন দাবিন তোমাৰ পাপাৰ নাম কি আৰু আজি এইফালে নতুন গামোচাৰ কালেকশ্যন আহি গৈছে কেইখনমান নহয় বহুত কেইটা আছে বেলেগ ডিজাইনৰ এইটো ফুলৰ আছে এইটো ফুলৰ আছে আৰু এইটো ফুলৰ আছে যদি আপোনালোকক গামোচা লাগে তেতিয়াহ'লে অৰ্ডাৰ কৰিব পাৰে আৰু যদি আপোনালোকে অলপ বেছিকৈ ল'ম বুলি ভাবে তেতিয়াহ'লেও অৰ্ডাৰ কৰিব পাৰে অলপ মানে মিলাই দিম আৰু তাৰ পাছতে আমাৰ ঘৰৰ ওচৰৰে বাইদেউ কেইজনীয়ে বৌ কেইজনীয়ে অকণমান লিগাং বুলি কাপোৰ চাপোৰ চাই আছে পচন্দ হয়নে নহয় আৰু নেজানো চাইছে আৰু চাব আহিছে ভাল লাগিছে কালাৰটো আৰু গোটেই কেইজনী আমাৰ মিচিং বাইদেউ দেই এই কালাৰটো বহুত ধুনীয়া আকৌ বহুত ভাল লাগিব আপোনাক চমকি যাব একদম আমি এতিয়া চিলাপথাৰ পাই গলো হঠাৎ মানে চিলাপথাৰ আহি গলো এয়া মোৰ পাছফালে ৰিয়া আছে ৰিয়াৰ মানে এতিয়া মাকৰ ঘৰলৈ লগ ধৰি লৈ আহিছে আমাক আৰু এতিয়া চিলাপথাৰ এখন দোকানত সোমাই খাব আৰু কিবা কিবি কিন্তু মই এয়া চুপ খাই আছো একদম গাড়ীৰ ভিতৰত মানে ৱাও খাই কেনেকুৱা সোৱাদ মজা টেষ্টি এইবিলাক দেখিছে না গাড়ীৰ ভিতৰত একদম আহি পাই গলো ৰিয়াৰ ঘৰত দেই ৰিয়াৰ জন্মঘৰ ন এখন নে হয় নে নহয় জন্মঘৰ নহয় কি ঘৰ নহয় ডাঙৰ ঘৰ
বৃন্দাবন নেকি হয় আৰু এয়া কেৰাহীত তেল পাতি দিছে মানে ইয়াত কি হ'ব এতিয়া ইয়াত গাহৰি 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 বনিব আৰু মোক খুৰীজনীয়ে মাটিমাহ এবাটি দিছে মানে খাই চাব দিছে মাটিমাহ বহুত ভাল লাগে দে খাবলৈ মোৰ আনবক্সিং গাহৰি আনবক্সিং गाहरी अनबॉक्सिंग এতিয়া কি কৰিব এইটো ये तो मैं एक खरीगा में खुश के इसको पूरेगा কাপে ये आग में जीने पड़ेगा বঢ়িয়া মজা সপৰিয়ালে বহিছো এসাঁজ ধুনীয়াকৈ খাওঁ বুলি কস্তুৰী হৈ আছে সোনকালে খালে তাই এতিয়া আমি সকলোৱে বহিছো খাই দিওঁ বহুত আইটেম আছে মাটিমাহ আছে ভাল লগা বস্তু গাহৰি আছে গাহৰি মই নাখাওঁ বাৰু তাকে কৈ আজিৰ ভিডিঅ'টো মই সামৰণি মাৰিছো আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত